নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুলাই। কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ২০ নম্বৰ কিস্তিৰ ২০০০ কোটি টকা। তাৰিখ ঘোষণা কৰা হৈছে। অতি শীঘ্ৰে লাখ লাখ কৃষকৰ বাবে আহিব ভাল খবৰ। বিগ আপডেট প্ৰকাশ পাইছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে সকলোৱে ৱেইট কৰি আছে কেতিয়া হ'ব টকা। লগতে লাখ লাখ অনাদায়ী হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ১০ জুলাইত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ। ১০ জুলাইত ৬টা আঁচনিৰ টকা সোমাব মহিলাৰ একাউণ্টত। লগতে পুৰুষসকলৰ একাউণ্টত সোমাব এই ধনৰাশি। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰাৰ লগতে যদি ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত কৰিব পাৰিব। চৰকাৰী ঘৰৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট প্ৰকাশ পালে। ১০ জুলাইৰ পূৰ্বে কৃষকলৈ আহিব পাৰে ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ ধনৰাশি। বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। ২০ নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYC। EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব ২০ নম্বৰ কিস্তি লাভৰ পৰা। ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকে পৰিব পাৰে বিপদত। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি। এতিয়া আপুনি লগ ইন কৰক pmkisan.gov.in পৰ্টেলত। ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত। PM কিষাণৰ ২০ নম্বৰ কিস্তি ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। ১০ জুলাইৰ পূৰ্বে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। এতিয়ালৈকে ফাইনেল ডেটটো চৰকাৰৰ ফালৰ পৰা আপডেট প্ৰকাশ কৰা নাই। চ' বন্ধু বান্ধৱীসকল যেতিয়া ফাইনেল ডেটটো প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধুবুৰীত চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। প্ৰায় ৪০০০ বিঘা ভূমিত চলিব উচ্ছেদ। ইতিমধ্যে উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে প্ৰশাসনে। আলমগঞ্জ FM মেমৰিয়েল হাইস্কুলত পট্টদানৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা। আৰু আলমগঞ্জ প্ৰথম খণ্ড, আলমগঞ্জ দ্বিতীয় খণ্ড, আলমগঞ্জ চতুৰ্থ খণ্ড, কেৱল এয়াই নহয় আলমগঞ্জ পঞ্চম খণ্ড, আলমগঞ্জ ষষ্ঠ খণ্ড আৰু সপ্তম খণ্ড, কেৱল এয়াই নহয় আলমগঞ্জ নৱম খণ্ড আৰু বাঘমাৰা আদি গাঁৱৰ ভূমিত চৰকাৰে চলাব উচ্ছেদ অভিযান। চৰকাৰৰ তৰফৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। চৰকাৰে প্ৰশাসনক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যান বাহনৰ চালকলৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে ১০,০০০ টকাৰ জৰিমনাৰ লগতে ৬ মাহৰ জেল নিশ্চিত। পুনৰ একে ভুল কৰিলে ১৫,০০০ টকাৰ জৰিমনা, ২ বছৰ পৰ্যন্ত জেল হ'ব। কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ঘৰত দুচকীয়া, চাৰিচকীয়া বা ডাঙৰ বাহন আছে তেনে ক্ষেত্ৰতো আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। ছিট বেল্ট ব্যৱহাৰ কৰি যদি আপুনি গাড়ী নচলায় তেনে ক্ষেত্ৰত ১,০০০ টকাৰ জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলাই ১,০০০ টকাৰ জৰিমনাৰ লগতে ৩ মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলাই ৫,০০০ টকাৰ জৰিমনা বিহা হ'ব। লাইচেন্স নোহোৱাকৈ গাড়ী চলাই ৫,০০০ টকাৰ জৰিমনা। দুচকীয়া বাহনত ৩জন উঠিলে ১,০০০ টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলাই ২,০০০ টকাৰ জৰিমনাৰ লগতে ৩ মাহৰ জেল হ'ব। বাৰে বাৰে এনে ভুল কৰিলে ৪,০০০ টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা আৰু ৬ মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা বিহা হ'ব। জৰুৰীকালীন বাহনক বাট এৰি নিদিলে ১০,০০০ টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে ৫,০০০ টকাৰ জৰিমনা বিহা হ'ব। অবলোড কৰিলে ২০,০০০ টকাৰ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে ২৫,০০০ টকাৰ জৰিমনা আৰু ৩ বছৰ পৰ্যন্ত জেল হ'ব। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। ২৫ বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। কেইবাটাও নতুন নিয়ম সলনি হৈছে। আজিৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ মন্তব্য কৰিছে। হতগ্ৰস্ত হৈ কংগ্ৰেছে বটল দলিয়াইছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছক দিলে তুলাথুনা।
হতাগ্ৰস্ততাৰ বহিঃপ্ৰকাশ এনেকৈ নকৰে বুলি কংগ্ৰেছক নীতি শিক্ষা মন্ত্ৰী জয়ন্তমোলা বৰুৱাৰ হয় বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাহনলৈ বটল দলিয়াইছিল কংগ্ৰেছে বুলি মন্তব্য কৰিছে আৰু তাৰ পিছতেই এটা ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্তমোলা বৰুৱাই মুখ্যমন্ত্ৰীৰ হাতখন চুই চাবলৈ ৰাইজে হেতা ওপৰা কৰে আৰু ওচৰৰ পৰা মুখ্যমন্ত্ৰীক চাবলৈ ৰাইজে শিলডল ভাঙি আহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাত আতংকিত হৈছে কংগ্ৰেছে এনেকুৱা উন্নয়ন পূৰ্বে কোনেও দেখা নাছিল বুলি মন্তব্য কৰিছে আৰু এই উন্নয়ন সহ্য কৰিব পৰা নাই কংগ্ৰেছে হতাগ্ৰস্ত হৈ কংগ্ৰেছে বটল দলিয়াইছে হয় বন্ধু-বান্ধৱীসকল মন্ত্ৰী জয়ন্তমোলা বৰুৱাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলা অভিযানক লৈ প্ৰতিক্ৰিয়া ৰিজল্ট কৰি চৰকাৰৰ কোনে কি মাংস খাব কি নাখাব সেয়া মুখ্যমন্ত্ৰীৰ কথা নহয় হয় বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ ৰিজল্ট কৰি চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এক্টিৰৰ বিষয় নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে উচ্চশিক্ষিতসকলৰ পুনৰ সংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ৭১ৰ পিছত অহা বাংলাদেশী বিতৰণৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে অসমক ৫খন ৰাজ্যৰ অন্যতম কৰি তোলক মাংসৰ ৰাজনীতি কৰি কোনে কি ৰাখিছে বা কোনে পাকঘৰত কি ৰান্ধিছে সেয়া বাদ দিয়ক মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছে আৰু লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমচুৰ সভাপতি ৰিজল্ট কৰি চৰকাৰে তেওঁসকলক জাতি জনগোষ্ঠীয় সম্মানেৰে আগুৱাই লৈ যাওক আৰু এই মন্তব্য আমচুৰ সভাপতি ৰিজল্ট কৰিম চৰকাৰে হয় বন্ধু-বান্ধৱীসকল আমচুৰ সভাপতি ৰিজল্ট কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব ৰেচন কাৰ্ডত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব আপুনি নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম ইকেৱাইচি কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কাম কৰিব পাৰিব ৰেচন কাৰ্ড নথকা সকলোৱে নতুনকৈ কৰিব পাৰিব আবেদন 14 জুলাই আবেদনৰ শেষ সময়সীমা যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব 14 জুলাই পৰ্যন্ত অন্তিম তাৰিখ আৰু 14 জুলাইৰ পূৰ্বে সকলোৱে কৰিব লাগিব আবেদন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে ৰেচন কাৰ্ড আবেদন কৰক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে দুখীয়া ব্যক্তিসকলে ৰেচন কাৰ্ড বনাই ল'ব পাৰে অতি শীঘ্ৰে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শাসনলৈ আহিলে কংগ্ৰেছে নিষিদ্ধ কৰিব RSSক কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে কংগ্ৰেছৰ মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া RSSে দেশত হিংসা বিয়পাই আছে দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ আঁৰত আছে RSS যিদিনাই কংগ্ৰেছ শাসনলৈ আহিব সিদিনে সমগ্ৰ ভাৰতে নিষিদ্ধ কৰিম RSSক বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে খেতি নষ্ট হ'লে লাভ কৰিব আপুনি ক্ষতিপূৰণ বানপানী খৰাং বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে শস্য নষ্ট হ'লে এতিয়া পুনৰ চিন্তা কৰিব নালাগে বান্দৰে ফচল খালে বা হাতীয়ে নষ্ট কৰিলে আপুনি পাব ধনৰাশি চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ ফচল বীমা কৰিলে এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে 31 জিলাৰ ভিতৰতে আপুনি নাম পঞ্জীয়ন কৰক কৃষকে
কৃষকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 14447 নম্বৰতে আপুনি যোগাযোগ কৰক আৰু আপুনি আবেদন কৰক। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় কমেণ্ট কৰি জনাই দিব, সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।